গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত টাই অসম যুৱ পৰিষদ অসমৰ উদ্যোগত সংবাদমেল আয়োজন। টাই অসম যুৱ পৰিষদ অসম চৰাইদেউ সমিতিৰ উদ্যোগত 2013 চনৰ পৰা বীৰাংগনা মূলা গাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। 2026 বৰ্ষৰ বাবে অসমৰ সমাজ জীৱনৰ অন্যতম অভিনেত্ৰী চেতনা দাসক এই বঁটা প্ৰদান কৰা হ'ব। উক্ত সংবাদমেল সম্বোধন কৰে কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়ে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট, বিবি আছাম লাইভ। বন্ধুসকল, আমি টাই আহোম যুৱ পৰিষদে আজি আপোনালোকক এটা বিশেষ সংক্ৰান্তত প্ৰেছ মিট সম্বোধন কৰিবলৈ আহিছোঁ। প্ৰথমতে আমি আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে টাইপাৰ চৰাইদেউ জিলাৰ সভাপতি ভৱানন্দ বৰগোহাঁই ডাঙৰীয়া, আৰু উপস্থিত আছে টাইপাৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক শশাংক গগৈ, আৰু মই কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়া। আমি টাই আহোম যুৱ পৰিষদে আপোনালোকে সকলোৱে জানে যে আমি টাইপাই অসমৰ সমাজ জীৱনৰ বহুগৰাকী ব্যক্তিক আমি বঁটা প্ৰদান কৰিছোঁ বিভিন্ন সংক্ৰান্তত। লাচিত বঁটাই হওক, মূলা গাভৰু বঁটাই হওক, মোমাই তামুলী বৰবৰুৱা বঁটাই হওক, আৰু আমি এইবাৰ 2026 চনৰ টাই আহোম যুৱ পৰিষদে বীৰাংগনা যি মূলা গাভৰু বঁটা আছিলে, সেই বঁটাৰ কাৰণে আমি অসমীয়া চলচ্চিত্ৰ জগতৰ নায়িকা জ্যেষ্ঠ চেতনা দাস বাইদেউক আমি 2026 চনৰ মূলা গাভৰু বঁটাৰ কাৰণে আমি নিৰ্বাচিত কৰিছোঁ। আৰু আমি টাই আহোম যুৱ পৰিষদে 6, 7, 8 মাৰ্চত আমি তিনিদিনীয়াকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, আৰু সেই 8 তাৰিখে আমি বঁটাটি চেতনা দাস বাইদেউক আমি প্ৰদান কৰিম। অসমৰ যিগৰাকী মহিয়সী নাৰী 1632 খ্ৰীষ্টাব্দত হোৱা যুদ্ধত অসমীয়া জাতিৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে, অসমীয়া জাতিটো জীয়াই ৰাখিবৰ কাৰণে নিজকে তুৰ্গকৰ বিৰুদ্ধে যুদ্ধ কৰি তেখেতে প্ৰাণ আহুতি দিছিলে, আৰু তাৰ পাছত তেখেতৰ স্বামীয়ে আৰু তেখেতৰ পুত্ৰই এই সাম্ৰাজ্যখন তুৰ্গকক হতুৱাই ঘূৰাই আনিছিলে। গতিকে সেই মহিয়সী নাৰীগৰাকীৰ স্মৃতি সোঁৱৰি আমি 2013 বৰ্ষৰ পৰাই এই বঁটা প্ৰৱৰ্তন কৰি আহিছোঁ। আমি চিত্ৰলতা ফুকন বাইদেউ, দীপালী বৰঠাকুৰ, মৃদুলা বৰুৱা, নিৰুপমা বৰগোহাঁইকে আদি কৰি আমি যোৱা বছৰ প্ৰস্তুতি পৰাশৰ ডাঙৰীয়াক আমি বঁটা প্ৰদান কৰিছিলোঁ, আৰু এইবাৰ আমি চেতনা দাসক বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বঁটাত থাকিব আহোমৰ সাজপাৰ, এখন হেন্দাং, এখন মানপত্ৰ, স্মাৰক, নগদ 30,000 টকা, আৰু এই বঁটাটো প্ৰদান কৰিব আমাৰ টাইপাৰ মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়া আৰু সভাপতি দিগন্ত তামুলী ডাঙৰীয়াই। গতিকে আপোনালোকৰ সকলোৱে আমি সহযোগিতা কামনা কৰিছোঁ, যাতে আমি মহিয়সী নাৰীগৰাকীক সমাজ জীৱনত, যিটো আমাৰ আজিৰ তাৰিখত সকলোৱে আমি পাহৰি গৈছে, গতিকে তেখেতক পুনৰ যাতে আমি অসমীয়া সমাজ জীৱনত আমি নকওঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব পাৰিছোঁ, কিন্তু আমি অসমবাসীৰ আগত পুনৰ চিনাকি কৰাই দিয়াৰ এটা প্ৰয়াস কৰিছোঁ। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আমি একান্ত কামনা কৰিছোঁ। আমাৰ অনুষ্ঠানটো সফল হোৱাৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা আগবঢ়াব, আৰু এই অনুষ্ঠানটোত আমাৰ অসমৰ কেইবাগৰাকীও ৰাজনৈতিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব, যাতে আমি অনুষ্ঠানটো সুচাৰুৰূপে কৰিব পৰা যায়, আৰু এই বীৰাংগনা মূলা গাভৰু প্ৰতিষ্ঠা কৰাৰ লগতে যাতে আমি চেতনা দাস বাইদেৱে যি অৱদান আগবঢ়াইছে অসমীয়া চলচ্চিত্ৰত, আৰু তেখেতকো আমি যিটো সোঁৱৰি বা তেখেতক শ্ৰদ্ধা জনাবলৈ আমি এই প্ৰয়াস কৰিছোঁ। গতিকে আমাৰ আজি যি আমাৰ মূল বিষয় সংবাদমেলৰ এই আমাৰ মূলা গাভৰু বঁটা আমি ঘোষণা কৰা, এইটো আপোনালোকৰ আগত ঘোষণা কৰিলোঁ।